নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান চাকৰি খবৰ লৈ আনিছোঁ এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব লগতে কি কৰিব লাগিব সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি আছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে 8টা ল ক্লাৰ্কৰ ভেকেঞ্চি আছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে গুৱাহাটী হাইকোৰ্টৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে গুৱাহাটী হাইকোৰ্ট 8টা ল ক্লাৰ্কৰ ভেকেঞ্চি আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব লাগিব আপোনালোকে মানে নিজৰ মোবাইলৰ পৰা আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ ইয়াত লাষ্ট ডেট দিয়া আছে 25/4/2024 এপ্ৰিল মাহৰ 25 তাৰিখলৈকে আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব ভেকেঞ্চি আছে ল ক্লাৰ্ক টোটেল ভেকেঞ্চি আছে 8টা আৰু দৰমহা আপোনালোকক দিয়া হ'ব 30,000 টকা পাৰ মান্থ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেশ্যন আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব লগতে পোষ্ট গ্ৰেজুৱেশ্যন ইন ল ডক্টৰেট যদি আপোনালোকৰ আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব বা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 30,000 টকা পাৰ মান্থকৈ আৰু আপোনালোকে এটা ভাল বৃহৎ সুযোগ হয় আৰু ইয়াৰ কাৰণে আদাৰ কোৱালিফিকেশ্যন দেখিব পাৰিছে বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব আৰু এজসমূহ 25 এপ্ৰিল 2024 পৰ্যন্ত গণনা কৰা হ'ব আৰু কেটেগৰী আছে আপোনালোকে কিমান বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব এই কথাও আপোনালোকক জনাই দিছোঁ OBC MBC 3 বছৰ মানে 43 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব SC কাৰণে 5 বছৰ আপোনালোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব STP আৰু ST হিলৰ কাৰণে 5 বছৰ তেওঁলোকো 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব প্ৰিফাৰেন্সসমূহ যিসমূহ পোষ্ট ডিগ্ৰী কৰিছে বা তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব এনে গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেট আপোনালোকক লাগিব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰিবলৈ SC SC কাৰণে 250 টকা BW কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে আৰু যিসমূহ আদাৰ্ছ কেণ্ডিডেট আছে তেওঁলোকে 500 টকাকৈ দিব লাগিব জেনেৰেল OBC কেণ্ডিডেটৰ কাৰণে আৰু আবেদন কৰিবলৈ আপোনালোকৰ যিটো গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্ট অফিচিয়েল ছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব গুগল বা ক্ৰমত গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ছাইটটো লিখি আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড তেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব আৰু আবেদন ষ্টাৰ্ট হৈছিলে 5 এপ্ৰিলৰ পৰা লাষ্ট ডেট দিয়া আছে 25 এপ্ৰিল আৰু এপ্লিকেশ্যন ফিজ কটা লাষ্ট ডেট আছে 30 এপ্ৰিল যদি ইণ্টাৰেষ্টেড তেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম